অহাকালিলৈ 24 মাৰ্চ তাৰিখে মঙলবাৰ ডাকৰঘাট হাতীপাৰাত এখন সুন্দৰ মহযুঁজ আয়োজন কৰা হৈছে। সেই উপলক্ষে আপোনালোকৰ বাবে এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আপোনালোকে শেষলৈকে চাই থকা ভিডিঅ'টো আপোনালোকে চালে গম পাব ক'ত হ'ব আৰু কেনেকৈ হ'ব, সকলোখিনি জানিব পাৰিব আৰু লগতে পুৰস্কাৰ কিমান। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অহাকালিলৈ 24 মাৰ্চ তাৰিখে ডাকৰঘাট হাতীপাৰাত এখনি সুন্দৰ মহযুঁজ খেল আয়োজন কৰা হৈছে আৰু তাৰ পুৰস্কাৰসমূহ এনেধৰণৰ। গৰলীয়া ম'হৰ জিকা প্ৰথম যোনটো জিকিব, জিকা ম'হটোৰ সবচে বেছি সময় খেলি জিকা ম'হটোৰ পুৰস্কাৰ হ'ব 12,000 আৰু হাৰা ম'হটোৰ হ'ব 10,000 আৰু দমৰা ম'হৰ জিকা ম'হটোৰ প্ৰথম পুৰস্কাৰ হ'ব 8,000 আৰু হাৰা ম'হটোৰ হ'ব 6,000 আৰু লগতে থাকিব দুটা নিচুকনিও পুৰস্কাৰ থাকিব। গতিকে সকলো ম'হযুঁজ প্ৰেমী ৰাইজক আপোনালোকৰ মূল্যৱান সময় দি ম'হযুঁজখনত সকলো আহি সঁহাৰি আগবঢ়াব বুলি আশা ৰাখিছোঁ। আৰু যিসকল গোৱালে ভাবি আছিলে ম'হ ক'ত নিম বুলি, অহাকালিলৈ সুন্দৰ এটা সময় আহি পৰিছে। ডাকৰঘাটলৈ আহিলেই হ'ল। আপোনালোকে ডাকৰঘাট অহাৰ পিছত চিনি পাবই, বাকী গাঁওখনৰ নামটো লাগিলে আপোনালোকে হাতীপাৰা হয়, পাহৰি গ'লেও কোনো কথা নাই। ডাকৰঘাটত সোমালেই হ'ল যে ম'হযুঁজ ক'ত হৈছে, হাতীপাৰা ম'হযুঁজ। তাত সুধিলে আপোনালোকে আপোনালোকৰ বহুমূলীয়া সম্পদ ভাগ লৈ আনি যুঁজাব পাৰিব, যদি যুঁজাবলৈ বিচাৰি আছে। আৰু সকলোকে নিমন্ত্ৰণ জনোৱা হ'ল আৰু কোনোবাই যদি দূৰৰ পৰা আহে তেওঁলোকক কিবা এটা খৰচাও দিয়া হ'ব। আপোনালোক আহিব, আপোনালোকে সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে অহাকালিলৈ লগ পাম আৰু ভিডিঅ'টো চাই আপোনালোকে শ্বেয়াৰ কৰি দিয়া, সকলোৱে গম পাব যে অহাকালিলৈ ম'হযুঁজ আছে বুলি তথা ম'হৰ মালিকেও। তেতিয়াহ'লে আহিব, অহাকালিলৈ লগ পোৱাৰ আশাৰে আজিলৈ ল'লোঁ বিদায়।